মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া 6 ৰ 2 নম্বৰ অংকটো কৰিবলৈ আগবাঢ়িছো ক্লাছ 9 ৰ 1.4 ৰ 6 ৰ কেই নম্বৰ অংকটো 2 নম্বৰ অংকটো কৰিবলৈ আগবাঢ়িছো তোমালোকে চাবা দেই ইয়াত অংকটো কি দিছিলে সৰল কৰিব দিছে 1/1 + √2 1/√2 + √3 1/√3 + √4 আমি কেনেকৈ কৰিম চাওঁ আমি আগতে হৰ পৰিমেয়ত কৰিছো মানে এটুকু হৰ পৰিমেয়ত কৰো এটুকু কৰো আৰু তাৰ পৰা উত্তৰটো ওলাই যাব কেনেকৈ কৰিছা 1/1 + √2 লগত কি পূৰণ কৰি দিম 1 - √2 এইটো ইয়াতে পূৰণ কৰি দিম 1 - √2 হল যোগ এইটো কেনেকৈ কৰো 1/√2 + √3 আছে আৰু লগত কি পূৰণ কৰি দিও √2 - √3 পূৰণ কৰি দিও এইটো কেনেকৈ কৰো 1/√3 + √4 আছে আৰু লগত কি পূৰণ কৰি দিও √3 - √4 অকল তলত কৰিলে নহব ওপৰটো কৰিব লাগিব ইয়াত কি কৰিব লাগিব √2 - √3 আৰু ইয়াত কি কৰিব লাগিব √3 - √4 পূৰণ কৰিব এতিয়া কি হ'ল a + b a - b আলটিমেটলি কি হ'ল a² - b² 1² - √2² হল ইয়াত হ'ল 1 - √2 প্লাস ইয়াত হ'ল √2² - √3² হয়নে ওপৰত হ'ল √2 - √3 ওকে ইয়াত হ'ল কিমান √3² - √4² আৰু ওপৰত হ'ল কি √3 - √4 ওকে এতিয়া এই ৰুটকিটা কাটা গ'ল চোৱা এইটো কাটা গ'ল 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 ইয়াত কি থাকিলে 1 পৰা 2 গ'ল বিয়োগ 1 ওপৰত থাকিল 1 - √2 প্লাস ইয়াত থাকিল -1 √2 - √3 ইয়াত থাকিল -1 ওপৰত থাকিল √3 - √4 যদি এই মাইনাসটো পূৰণ কৰি দিও তেতিয়া কি হ'ব √2 টো আগলৈ আহি যাব 1 টো পিছলৈ গুচি যাব এটো যদি তেনেকৈ কৰো √3 টো আগলৈ আহি গ'ল √2 টো পিছলৈ গুচি গ'ল এটো যদি তেনেকৈ কৰি দিও √4 টো আগলৈ আহি গ'ল √3 টো পিছলৈ গুচি গ'ল এতিয়া কি কাটা যাব চাচোন এটা √3 টো আৰু এইটো √2 সৰি এইটো √2 √3 আৰু √3 কাটা গ'ল প্লাস মাইনাস √2 আৰু √2 কাটা গ'ল খালি গ'ল কি -1 √4 মানে কিমান 2 পা 1 গ'ল 1 এইটো হ'ল তোমাৰ উত্তৰ ভাল লাগিছে অকমান মন কৰিবা তো সহজ হৈ যাব ওকে